নিজৰ পৰম্পৰাগত ৰীতি নীতি আৰু নিজৰ স্বকীয়তাৰে চিনাকি এখন বজাৰ জোনবিলৰ কথা কৈছো আমি হয় মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই বিশেষ জোনবিল মেলাখন যোৱা 15 শতিকাৰ পৰা বৰ্তমানলৈকে এক বিশেষ আচলতে নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈ আহিছে আৰু আজি আমি বৰ্তমান সময়ত উপস্থিত আছো জোনবিল মেলাৰ এই বিশেষ পৰিৱেশটোত আৰু আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম কেনেধৰণে লোকে লোকাৰণ্য হৈ পৰিছে আৰু বৰ্তমান সময়ত পাহাৰৰ পৰা অহা মামা মামীসকলে ভৈয়ামৰ সেই লোকসকলৰ সৈতে আচলতে যিসমূহ সামগ্ৰীসমূহ বিনিময়ৰ জৰিয়তে নিজৰ সামগ্ৰীসমূহ গ্ৰহণ কৰিছে আৰু নিজে যিসমূহ সামগ্ৰী লৈ আহিছিল সেই সামগ্ৰীসমূহ ভৈয়ামৰ লোকসকলক প্ৰদান কৰিছে আমি দেখুৱাইছো 15 শতিকাৰ পৰাই প্ৰচলিত এখন বিশেষ বজাৰ যিখন বজাৰত ভৈয়ামৰ লোকসকল আৰু পাহাৰৰ লোকসকলৰ মাজত এক বন্ধুত্ব এনাজৰী আৰু আচলতে একতাৰ নিদৰ্শন দাঙি ধৰি আহিছে আৰু এই বিশেষ বজাৰখনৰ পৰাই আমি আজি এই দৃশ্যাংশ এই গোটেই সম্প্ৰচাৰ আমি দেখুৱাবলৈ যত্ন কৰিছো আৰু যিহেতু কালি দিনটোৰ পৰাই আৰম্ভ হৈছে বিখ্যাত জোনবিল মেলা আৰু পৰম্পৰাগত জোনবিল মেলা উপলক্ষে আজি দ্বিতীয় দুদিন যিহেতু গতিকে সকলোৱে যিসমূহ সামগ্ৰী লৈ আহে যিসমূহ সামগ্ৰী পাহাৰৰ পৰা মামা মামীসকলে লৈ আহে ভৈয়ামৰ সেই লোকসকলে লৈ আহে গোটেইখিনি আচলতে আজিৰ দিনটোত হাল সলনি কৰা হয় লোকসকলো আছে লোকসকলৰ সৈতে আমি কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছো সামগ্ৰী ইতিমধ্যে হয়তো শেষেই হৈছে বস্তু কি আনিছিলে মই আনিছো আপোনাৰ পিঠা শুকান পিঠা আৰু সান্দহগুৰি তাৰ সলনি কি পাইছে বা কি তাৰ বিনিময়ত আপোনাৰ পাইছো আদা হালধি ৰঙালাও তাৰপিছত জলকীয়া আৰু লগতে আপোনাৰ কচু আপুনি ওচৰৰে চাগে ক'ৰ হয় মোৰ ঘৰ ওচৰৰ আপোনাৰ হাতীউঠা প্ৰত্যেক বছৰে অহা হয় প্ৰতি বছৰে অহা হয় বাইদেউ এনেধৰণে দেখুৱাইছো গোটেই পৰিৱেশটো দেখুৱাইছো আমি কেনেধৰণে তেওঁলোকে নিজৰ সামগ্ৰীসমূহ বিনিময় কৰিছে বিনিময়ত ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত পাহাৰৰ পৰা অনা আলু কচু ভৈয়ামৰ চাউলৰ সৈতে বা মাছৰ গুৰিৰ সৈতে সলনি কৰি থকা আমি দেখিবলৈ পাইছো সলনি কৰি আছে বৰ্তমান সময়ত গতিকে লোকসকল ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত বিনিময়ৰ বাবে বিনিময় কৰি আছে আৰু ভৈয়ামৰ পিঠা লাৰু বৰ্তমান সময়ত যথেষ্ট বিনিময় হোৱা দেখিবলৈ পাইছো বাইদেউ কেইগৰাকীমান আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো পিঠা আছে হালধি লৈছে ইতিমধ্যে চাগে ৰঙালাও লৈছো হালধি লৈছো আদা লৈছো কচু লৈছো জলকীয়া লৈছো আৰু গোটেই বস্তু আপোনালোকে কি আনিছিল সান্দহ আনিছো আৰু পিঠা আনিছো হয় ওচৰৰে নে আপোনালোকৰ পৰা হয় ওচৰৰে আমি কেনেধৰণে নিৰ্ধাৰণ কৰিছে এবাৰ হিচাপবিলাক কি তাৰমানে এটা ভাগত আমি এটাকৈ পিঠা দিছো আৰু এবাটিকৈ সান্দহ দিছো ভাগ লৈ আৰু হয় বাইদেউ আপোনালোকে আনিছিল নে আপোনালোকেও একেখিনি একেলগে আহিছো প্ৰত্যেক বছৰে আহে প্ৰত্যেক বছৰে আহো পাহাৰৰ কি লোৱা হৈছে এবাৰ আদা হালধি ৰঙালাও জালুক জলকীয়া এইখিনি কচু এইখিনিয়ে আৰু এনেধৰণে দেখুৱাইছো শুকান মাছ উপলব্ধ হৈছে শুকান মাছৰ বিনিময়ত বিনিময় কৰিছে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে বজাৰখন এক প্ৰকাৰ বৰ্তমান সময়ত পকি উঠিছে বুলি ক'ব লাগিব যদি থলুৱা ভাষাত কওঁ বা থলুৱা কথাত কওঁ যিহেতু পুৱা 5 বজাৰ পৰাই আৰম্ভ হৈছে এই বিনিময় গতিকে সেই বিনিময়ৰ পাছত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে পাহাৰৰ যিসকল লোক ভৈয়ামলৈ আহিছিল পাহাৰৰ যিসমূহ লোক ভৈয়ামলৈ আহিছিল তেওঁলোক ভৈয়ামৰ লোকসকলৰ সৈতে বিনিময় কৰাত ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকে যিসমূহ সামগ্ৰী আনিছিল আমি দেখুৱাইছো শুকান মাছৰ বিনিময় হৈছে হালধিৰ সৈতে হয়তো শুকান মাছৰ আৰু হালধি বিনিময় হৈ আছে বৰ্তমান সময়ত আৰু কথা পাতিবলৈ আমি যত্ন কৰিম সমান্তৰালভাৱে আৰু পিঠিত কেঁচুৱা লৈ এনেধৰণেই সেই পৰম্পৰাগত ৰীতি নীতিৰে এনেধৰণেই সলনি কৰা দেখিবলৈ পোৱা গৈছে বজাৰ কৰা আমি দেখিবলৈ পাইছো গতিকে আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি লৈ আহিছে বা কি দিয়া হৈছে অকণমান যদি কয় বস্তু আনিছে গতিকে বাইদেউ হালধি কিমান আনিছিলে বা কিমান গৈছে শেষ হৈছে নেকি প্ৰায় কি আনিছিল মাছ দিলো আৰু কি লৈছে এবাৰ লৈছো আৰু কিছু লৈ নাই আর জলকীয়া ধুনা গতিকে এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছো আৰু যিটো পৰিৱেশে এই অতীজৰ পৰা চলি অহা নীতি নিয়ম অনুসৰি বা পৰম্পৰা অনুসৰি আচলতে বিনিময় হৈছে আৰু এই বিনিময়ৰ জৰিয়তে পাহাৰ আৰু ভৈয়ামৰ যিসকল লোক সকলো লোকৰ মাজত এডাল সম্প্ৰীতিৰ এনাজৰী বান্ধ খাই পৰিছে যিডাল এনাজৰীৰ মাজেৰে সকলোৱে সমাজখনে হাতে হাত ধৰি আগবাঢ়ি গৈছে
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।